ঘৰলৈ অহা ইমান দিন হ'ল মোক আজিলৈকে ফোন এটাও কৰা নাই। কেনেকৈনো আছোঁ কিনো কৰিছোঁ ফোন এটা কৰি খবৰ লোৱা নাই। আকৌ মই ফোন কৰিলোঁ অনবৰত বিজি 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 দেখাই থাকে। নাজানো নেটৱৰ্কৰে প্ৰব্লেম নে কি হৈছে জানো পাই। মাও গাটো ভালকৈ ভাল পোৱা নাই নহয়। মা হেৰি থৈ যাবলৈও বেয়া হৈছে। কি কৰোঁ উপায় নাইকিয়া হৈছে মোৰ। মানুহজনী সেইফালে ঘৰত অকলে অকলে আছে। মানুহজনকো এৰি থৈ আহিছোঁ। তেওঁ বা কি খাই গৈছে অফিচলৈ নে নোখোৱাকৈ গৈছে নে ঘৰৰ চাগে অৱস্থা পাতি কি হৈছে ঠিকানে নাই। ভাবিয়ে নোপোৱা হৈছোঁ মই দেই। মাজনী অঁ মা কোৱা। কি হ'ল ৰুমটোতে ইফাল সিফাল কৰি কি ভাবি আছ তই? নাই মা একো ভাবি থকা নাই। তুমি চাহ পানী অকণ খোৱা নেকি? নাই নাই চাহ মই নাখাওঁ। মই কথা এটাহে ক'বলৈ আহিছোঁ তোক। কি কথানো মা কোৱাচোন। ইয়াত থকা আজি এমাহেই হ'ব হ'ল। যোৱাই দেখোন এপাকো নাহিলে খবৰ ল'বলৈ। আৰু তোলৈ মই তেনেকৈ ফোন কৰাও শুনা নাই। কি হ'ল তহঁতি কিবা লাগিলে নেকি আকৌ? নাই নাই মা কিনো লাগিম। তেওঁ চাগে ব্যস্ত হৈ আছে আৰু তেওঁ মোক ৰাতি ৰাতি ফোন কৰে নহয়। তুমিনো তোমাৰ ৰুমত থাকিলে কেনেকৈ গম পাবা? মই বেলেগ ৰুমত থাকোঁ, তুমি বেলেগ ৰুমত থাকা। তেওঁ মোক কেতিয়া ফোন কৰে তুমি গম নোপোৱা নহয়। তুমি এইবোৰ ভাবি থাকিব নালাগে। নহয় সি এপাকো নাহিলে দেখোন। এমাহেই হ'ব হ'ল ইয়াত থকা। সেইটোৱে মই ভাবিছোঁ কথাটো। আৰু সিটো গম পায় মোৰ গা বেয়া বুলি। নে আকৌ তোক পঠিয়াবলৈ মন নাছিল নেকি তাৰ? নাই নাই মা তেনেকুৱা একো কথা নহয়। তেওঁৰ লগত ব্যস্তই হৈ থাকে। আৰু ঘৰত থাকিলেও দেখোন তুমি দেখিছাই তেওঁৰ সময় নাথাকে হাতত। সেইকাৰণে আৰু তেওঁ মোক ফোন কৰি খবৰ লৈছে। আহিব নোৱাৰাৰ কাৰণে তুমি আকৌ বেয়া নাপাবা। নাই নাই মই একো বেয়া পোৱা নাই। খালি মানে ভাবিছে কথাটো। আকৌ কিবা কৰিছে সি বেয়াই পাইছে নেকি ইয়াত থকাৰ কাৰণে। নাই মা কিয়নো বেয়া পাব। আৰু তোমাৰ গা বেয়া বুলি তেওঁ গম পায়েই। আৰু তেওঁ মোক পঠিয়াইছে ন ইয়ালৈ। কিয়নো বেয়া পাব। মই এটা কথাই ভাবিছোঁ মাজনী। কি কথানো মা? তই কাইলৈকে নহ'লে যাগৈ নেকি? মই অকণমান ভাল পাইছোঁ নহয়। মই কৰিব পাৰিম দে কামবোৰ। আৰু কৰিব নোৱাৰিলেও ওচৰৰ সেই ভনকে মাতি দিম ঘৰলৈকে। তই সেই বহুত দিন হ'ল নহয় ইয়াত থকা। মানুহজনে অহবা কি খাইছে কি পিন্ধিছে ঘৰ পাতি চাগে অৱস্থা নাইকিয়া হৈ আছে। সেইকাৰণে তই কাইলৈ যাবিগৈ নহ'লে। তুমি দেখোন ভালকৈ ভাল পোৱাই নাই। আকৌ মই তোমাক এৰি থৈ কেনেকৈ যাওঁ তোমাৰ? একো নহয় দে মাজনী মই ভনকে মাতি আনিম। আৰু বেমাৰী বুলি নিজকে ভাবি থাকিলে মানে আৰু বেছিকৈ বেমাৰহে লগ ল'ব। সেইকাৰণে এখন কিবা কিবি কৰিম আৰু। তই যাবিগৈ দে। আকৌ মানে জোঁৱাই তাত অকলে আছে নহয়। কি কৰিছে কি নাই ঠিক নাই মানে। সেইকাৰণে তই যাবিগৈ কাইলৈ। ঠিক আছে তেতিয়াহ'লে দিয়া মা। মই তেতিয়াহ'লে কাইলৈ যামগৈ বাৰু। আৰু যদি তোমাৰ বেছিকৈ অসুবিধা হয় মোক তুমি আকৌ ফোন কৰি দিবা। মই গুচি আহিম লগতে। ঠিক আছে বাৰু। এতিয়া আমি সেই খুৰীহঁতৰ ঘৰৰ পৰা আহোঁগৈ এপাক তোৰ সেই যাবলৈ তেনেকৈ সময় পোৱাই নাই নহয়। মোৰ লগতে লাগি থাকোঁতে গৈছে আৰু। খুৰী ঘৰৰ পৰা আহোঁগৈ। অঁ ঠিক আছে ব'লা মা। কি হ'ল তুমিনো আকৌ কি ভাবি আছা? আমি আৰু এনেকৈ মনে মনে কিমান দিন লগ কৰিম কওকচোন আপুনি? ইমান দিনৰ পৰা কৈ আছোঁ বিয়া পাতোঁ বুলি। আপুনি একো কাণ সাৰি দিয়া নাই। ৰ'বা আকৌ বিয়াখন পাতোঁ বুলিলে জানো পাতিব পাৰি? আৰু তুমিতো জানাই মোৰ এগৰাকী পত্নীও আছে। তেওঁক মই কেনেকৈ কি কৰোঁ একো ভাবিয়ে পোৱা নাই। সেইকাৰণেহে অকণমান মানে খেলি মেলি হৈ আছে। ৰবাকৈ থকা আজি 6 মাহ 7 মাহ পাৰ হ'ল। মোৰোতো এটা কথা আছে। মই এনেকৈ সদায় মনে মনে লগ কৰিবলৈ আহি থাকিলে বেলেগ মানুহ দেখিলে কথাটো বেয়া হ'ব। সেইকাৰণে কৈছোঁ আহক আমি বিয়াই পাতি লওঁ। আৰু আপুনিতো কৈ আছিলে তেওঁক ডিভৰ্চ দিম। কেতিয়া ডিভৰ্চ লেটাৰখন পঠাব? তেওঁ এতিয়া মাকৰ ঘৰত থাকোঁতে সোনকালে পঠাই দিয়ক। নহ'লে মানে ইয়ালৈ আহিলে মানে বহুত দিগদাৰ হৈ যাব গম পায়নে? মানে সুবিধাটো পাওঁতে লৈ লওক আৰু পিছত নহ'লে পস্তাই থাকিব লাগিব গোটেই জীৱনটো। আপুনিতো মোৰ কথাবোৰ জানেই সকলোবোৰ। মোৰ এজন স্বামী আছে আৰু তেওঁৰ লগত মই অলপো সুখী নহয়। সেইকাৰণেহে মই আপোনাৰ লগত আকৌ সম্বন্ধটো বনালোঁ। কিন্তু এতিয়া যদি আমি এনেকৈ মনে মনে লগ কৰিবলৈ হয় কেনেকৈ হ'ব বাৰু কওকচোন? সেইকাৰণেহে কৈছোঁ যিমান পাৰোঁ সোনকালে আহক আমি বিয়াখন পাতি লওঁ। আৰু আপোনাৰ পত্নীও এতিয়া ঘৰত নাই। তেওঁ নাহোঁতে এইখিনি কাম আমি কৰি লওঁ আহক। হ'ব বাৰু দিয়া তুমি যি কৈছা সেয়াকে হওক। নে আপোনাৰ আকৌ বিয়া পাতিবলৈ মন নাই নেকি? আছে প্ৰিয়া, মই তোমাক বহুত ভাল পাওঁ। ময়ো মোৰ প্ৰথম পত্নীৰ লগত অলপো সুখী নহয়। সেইকাৰণেহে মই তোমাৰ লগত সম্বন্ধটো বনালোঁ। আৰু তোমাক মই সঁচাকৈ বহুত ভাল পাওঁ। মই যেনেকুৱা বিচাৰোঁ তুমি তেনেকুৱাই হয়। তেতিয়াহ'লে ব'লক বিয়া পাতি আমি কেইদিনমানৰ কাৰণে বাহিৰলৈ ক'বলৈ যাওঁগৈ। কিন্তু মোৰ বহুত ভয়ো লাগে। আমি যদি এনেকুৱা কৰোঁ আমাক জানো আমাৰ এই সম্বন্ধটোক লৈ সমাজে স্বীকৃতি দিব? আৰে এতিয়া আৰু এইবোৰ ভাবিবলৈ সময় নাই। সমাজে স্বীকৃতি দিয়ক নিদিয়ক সেইবোৰ বেলেগ কথা। আমাৰতো সুখ দুখৰ কথা আছে। আমি কিহক লৈ সুখী কাক লৈ সুখী সেইটোতো আমাৰহে কথা। সেয়া আমাক সমাজে কি কৰিব কওকচোন আপুনি? সমাজে আমাক সুখ দিব নিদিয়ে নহয়। সেইকাৰণে এইবোৰ কথা এতিয়া আপুনি ভাবি থাকিব নালাগে। নহয় তুমিতো জানাই মোৰ এটা গভৰ্ণমেণ্ট জব আছে। আৰু মই যদি এনেকুৱা কাম কৰোঁ মই আকৌ মানুহৰ হাঁহিৰ পাত্ৰ হ'ম নেকি? হ'ব দিয়ক তেতিয়াহ'লে আপুনি মানুহৰ কথাই ভাবক। আমাৰ এই মৰম চেনেহ ভাল পোৱা এইবোৰ কথা ভাবিব নালাগে। হ'ব দিয়ক যি আছিলে যি নাছিলে মই ইয়াতে আমাৰ সম্বন্ধটো শেষ কৰিব বিচাৰিছোঁ। মই গম পাই গ'লোঁ আপুনি আচলতে কেনেকুৱা ধৰণৰ মানুহ। হ'ব দিয়ক। আৰে তুমি খং কেলৈ কৰিছা প্ৰিয়া? মোৰ কথাটো অকণ বুজিবলৈ চেষ্টা কৰা। ময়ো তোমাক ভাল পাওঁ। কিন্তু মানে মোৰ অলপ ভয়ো লাগে।
হ'ব, আপোনাৰ যদি ইমানে ভয় লাগি আছে তেতিয়াহ'লে আমি দুদিনমান সময় লৈ লওঁ দিয়ক। সকলোবোৰ ভালকৈ চালি জাৰি চাই আমি যি সিদ্ধান্ত ল'ব লাগে সেয়াকে ল'ম, হ'বনে? অঁ ঠিক আছে দিয়া। ঠিক আছে দিয়ক, এতিয়া মই গৈ থাকোঁ। ঠিক আছে, যোৱা প্ৰিয়া, কাইলৈ আকৌ আহিবা। হ'ব বাৰু। নাজানো আৰু কি কৰিলে ভাল হ'ব, কি কৰিলে বেয়া হ'ব, একো দেখোন ভাবিয়ে পোৱা নাই। ভগৱান, মই কি সিদ্ধান্ত ল'বলৈ গৈ আছোঁ নাজানো আৰু। ভুলেই হৈছেনে শুদ্ধই হৈছেনে ক'ব নোৱাৰোঁ একো। কোনোবা এইখিনিত আকৌ ভয়ো লাগে। যি হ'ব দেখা যাব। মোৰ সুখ ক'ত আছে সেইটোহে মেইন, বাকীবোৰ চব ভাৰমে যায়। মা, মই যাওঁ দিয়া। তুমি ভালকৈ থাকিবা আৰু বেছিকৈ কাম চামবোৰ নকৰিবা। বনৰ পেহীক মাতি দিবা আৰু তেওঁ অকণমান তোমাক সহায় কৰি দিব পাৰিব তেতিয়া। আৰু যদি বেছিকৈ গাটো বেয়া লাগে তেতিয়াহ'লে মোক মাতিবা, মই আকৌ গুচি আহিম দেই মা। হ'ব দে মাজনী, তয়ো ভালকৈ থাকিবি। তই মোক লৈ বৰকৈ চিন্তা নকৰিবি, মই ভালে থাকিম দে। তই খালি ভালে থাকিবি। আৰু এতিয়া পিছে যোৱাই আহিবনে তোক নিবলৈ? তেওঁ মা সেই অফিচলৈ গ'ল নহয় এতিয়ানো আকৌ ক'ত নিবলৈ আহিব পাৰিব। আৰু হ'ব দিয়া, মইনো যাব পাৰিমেই। মোৰ কাৰণে এনেই কেলৈ আহিব লাগে বাৰু? মানে দিগদাৰ দিবলৈ মই বেয়াও পাওঁ, আৰু মই ফোন কৰি মাতাও নাই বাৰু তেওঁক। হ'ব তেতিয়াহ'লে দে। তই ভালকৈ থাকিবি আৰু ঘৰত দেই, মোৰ কথা চিন্তা কৰিব নালাগে। আৰু এতিয়া ওলালেহে পাবিগৈ, নহ'লে গধূলি হ'বগৈ। হ'ব বাৰু, যাগে যা তেতিয়াহ'লে। সেই দৰৱবোৰ টাইমত খাবি দেই মা, নোখোৱাকৈ নাথাকিবি আকৌ। মই যাওঁ তেতিয়াহ'লে। হ'ব দে, যা। আজি এমাহতকৈ বেছিয়ে হ'ল, মানুহজনী দেখোন ঘৰলৈ অহা নামেই ওলোৱা নাই। তাই তাত কিবা কৰি আছে, আৰু যি কৰিছে ভালে হৈছে দে। ময়ো তেতিয়া প্ৰিয়াক লগ কৰি থাকিব পাৰিছোঁ। তাই থাকিলে মানেনো নহ'লে কেনেকৈ লগ কৰিম। প্ৰিয়া দেখোন ইমান দেৰি আজি অহাই নাই, কেতিয়ানো আহিব জানো। তাইক লগ কৰি আজিকালি অকল থাকিবলৈ মন নোযোৱা হ'ল মোৰ। প্ৰিয়া, আহিলা তুমি? আহিলোঁ আকৌ। এইডোখৰ চাই পেলাই ইমান ভয় লাগে নহয়, মানুহবোৰে বৰ চাই থাকে মোকো। কি যে হ'ব নহয়, মই ভাবিলে ভয় লাগে, গম পায়নে আপুনি? একো নাই দিয়া, মানুহবোৰে এনেও চাবই আৰু কিনো আৰু তাতে। তুমি বেছিকৈ ভাবিলে মানে বেছিকৈহে ভয় লাগিব, তাতকৈ নাভাবিবা এইবোৰ কথা। হ'লেও দিয়কচোন, সদায় অহা দেখে মোৰ বৰ ভয় লাগে। সেইকাৰণেহে কৈছিলোঁ মই, আমি সোনকালে বিয়াখন পাতি লওঁ নহ'লে। পাতিম আকৌ, বিয়া মই তোমাকে পাতিম, তুমিনো কেলৈ চিন্তা কৰিছা? আৰু ৰ'বা, এনেকৈ ল'ৰালৈকে চব বস্তু নহয়। নাজানো আৰু আপুনিনো কি ভাবিছে এই বিষয়টো লৈ, মোৰ বৰ চিন্তা হয় কেতিয়াবা। পিছে ৰূপালী কেতিয়া আহিব? নাজানো, তাই সেই যোনদিনাখনৰ পৰা এইখন ঘৰৰ পৰা মাকৰ ঘৰলৈ গৈছিলে তেতিয়াৰ পৰা মই তাইৰ লগত একো কথাই পতা নাই। তাইক মই ফোনো কৰা নাই, গম নাপাওঁ কেতিয়া আহিব। আজি দেখোন এমাহতকৈ বেছিয়ে হ'ল, আৰু চাগে থাকিব কেইদিনমান। তাই নাথাকোঁতে দেখোন আমি ক'ৰবাৰ পৰা ফুৰি আহিব পাৰিলোঁ হয়। পাই প্ৰিয়া, ঠিক কথা কৈছা তুমি। কাইলৈ নহ'লে আমি ফুৰিবলৈকে যাওঁ দিয়া, হ'বনে? ঠিক আছে। মোৰ যে আজি মনটো বৰ ভাল লাগিছে। কাইলৈ আমি ফুৰিবলৈ যাম ন? আকৌ প্ৰিয়া, কাইলৈ আমি ফুৰিবলৈ যাম, কিমান ভাল লাগিব ন? পিছে আপুনি অফিচৰ পৰা ছুটি ল'লে নাই? সেই অফিচৰ পৰা ছুটি কি আৰু, হ'ব দিয়া, মই কিবা এটা কৰি মিলাম নহয়, কেলৈ চিন্তা কৰিছা তুমি? মই গম পাইছোঁ আপুনি কিবা এটা কৰিবই ন মোৰ কাৰণে ন, সেইকাৰণে আপোনাক মোৰ বহুত ভাল লাগে, গম পায়নে? আকৌ মই আৰু তোমাৰ কাৰণে নকৰিনো কাৰ কাৰণে কৰিম কোৱাচোন? কিমান ভাল পাওঁ মই তোমাক। তুমি আকৌ ক'ৰ পৰা আহিলা? মই ক'ৰ পৰা আহিলোঁ সেইটো বাদ দিয়ক, মোৰ বেডৰুমত এয়া কোন? মই কি সুধি আছোঁ, আমাৰ বেডৰুমত এয়া কোন হয়? কোন মহিলা এগৰাকী? এয়া মানে আপুনি কি এয়া কৰি আছে? কি কৰি আছে এইবোৰ? মই কৈ আছোঁ শুনক, মই এওঁৰ কোন হয়? মই হৈছোঁ এওঁৰ দ্বিতীয় পত্নী। দ্বিতীয় পত্নী মানে? এইবোৰ আপুনি কি কৈছে? কোন হয় এওঁৰ? আপুনি কেনেকৈ দ্বিতীয় পত্নী হ'ল? এওঁৰ পত্নী অকল মইহে, আপুনি কেনেকৈ দ্বিতীয় পত্নী হ'ল? আপুনি একো মুখে নামাতে কিয়? এওঁ এইবোৰ কি কৈ আছে? কি এইবোৰ দ্বিতীয় পত্নী কৈ আছে? কেনেকৈ দ্বিতীয় পত্নী হ'ল? ৰূপালী, তুমি ঠিকে শুনিছা, এয়া মোৰ দ্বিতীয় পত্নী। এইবোৰ আপুনি কি কৈছে? দ্বিতীয় পত্নী কেনেকৈ হ'ল? আপোনাৰ পত্নী অকল মই, মোৰ বাদে আৰু আপোনাৰ কোনো পত্নী থাকিব নোৱাৰে। আপুনি এইবোৰ কি ক'বলৈ আহিছে আৰু মই নাথাকোঁতে আপুনি মানে এইবোৰ কৰি আছিলে সেইটো কাৰণে আপোনাৰ ফোন ৰিচিভ নকৰে আপুনি। ফোন নালাগে আপোনাৰ, বিজি দেখাই থাকে। এদিনো মোক আপুনি ফোন এটা নকৰিলে, মই কেনেকৈ আছোঁ, কি কৰিছোঁ, মোৰ মা গা ভাল হৈছে নাই হোৱা, আপুনি একো এটা খবৰ নল'লে। তাৰমানে আপুনি এইবোৰ কৰি আছিলে। আপুনি মোক এনেকৈ বিশ্বাসঘাতকতা কেতিয়াও কৰিব নোৱাৰে। আপোনাক মই কি দিয়া নাছিলোঁ আপোনাক মই কি দিয়া নাছিলোঁ? আপুনি মোৰ বাদেও আপুনি বেলেগ নাৰীৰ লগত এনেকুৱা সম্পৰ্ক কেনেকৈ ৰাখিব পাৰে কাৰণ মই তোমাৰ লগত অকণো সুখী নহয়। মই অকল প্ৰিয়াৰ লগতে সুখী, আৰু প্ৰিয়াই মোৰ কাৰণে সকলো। আৰু তোমাক এটা কথা এতিয়াই কৈ দিওঁ, আমি অতি সোনকালে বিয়া পাতিবলৈ গৈ আছোঁ। তাৰ আগতে মই তোমাক ডিভ'ৰ্চ দি দিম, তুমি চিন্তা কৰিব নালাগে। আৰু এইখন ঘৰৰ পৰা তুমি ওলাই যাব লাগিব।
সঁচাকৈ আজি মই বহুত লাজ পাইছোঁ আপোনাক মোৰ নিজৰ স্বামী বুলি ক'বলৈ মই বহুত লাজ পাইছোঁ এনেকুৱা এটা ঘৃণনীয় যে কাম কৰিব আপুনি মই কেতিয়াও ভবা নাছিলোঁ আৰু আপুনি কোন হয় মই আপোনাক নাজানো কিন্তু আপুনি এগৰাকী মহিলা হয় যদি আপুনি মোৰ দুখ বুজি নাপায় আপুনি মহিলাৰ নামত কলংক হয় আপুনি ৰূপালী তুমি প্ৰিয়াক এনেকৈ ক'বলৈ ক'ত সাহস পালা হা তেওঁ মোৰ এতিয়া পত্নী হ'বলৈ গৈ আছে তুমি মোৰ পত্নীক এনেকৈ ক'ব কেতিয়াও নোৱাৰা আপুনি মনে মনে থাকক মই আপোনাৰ লগত এটা কথাও পাতিবলৈ বিচৰা নাই আপোনাৰ হিচাপ মই পিছত ল'ম কিন্তু তোক মই এতিয়া মই ক'ম তোৰ অকণো লাজ নালাগিল এজন বিয়া পতা পুৰুষৰ লগত এইবোৰ সম্পৰ্ক ৰাখিবলৈ অকণো লাজ নালাগিল তোৰ মোৰ লাজ কিয় লাগিব কাৰণ মই এওঁক ভাল পাওঁ আৰু মই এওঁৰ লগতে থাকিম আৰু ভাল পোৱাত লাজ অপমানৰ কি কথা আছে হা মই এওঁক ভাল পাওঁ আৰু এওঁৰ লগতে থাকিম আপুনি কাণ খুলি শুনি লওক আৰু এইখন ঘৰৰ পৰা অতি সোনকালে আপুনি ওলাই যাওক চি সঁচাকৈ দেই তোৰ দেখিছোঁ অকণো লাজ নাই একো নাই মই এখন ঘৰৰ পৰা ওলাই যাম কিন্তু এটা কথা শুনি ল'বি তই যেনেকৈ মোক দুখ দিছ তোকো এদিন ভগৱানে এনেকৈ দুখ দিব আৰু আপোনাকো ভগৱানে এনেকৈ দুখ দিব চাই থাকক আপুনি এনেকুৱা কৰিলে নহয় মোৰ লগত মই কেতিয়াও ভবা নাছিলোঁ আপুনি যে এনেকুৱা এটা নিৰ্লজ্জ পুৰুষ এনেকুৱা এটা চৰিত্ৰহীন পুৰুষ ওলাব বুলি মই কেতিয়াও ভবা নাছিলোঁ আপোনাৰ ইমান ভদ্ৰ মুখখনৰ পিছফালে যে এনেকুৱা এটা লেতেৰা চৰিত্ৰ সোমাই আছে মই আজিহে গম পাইছোঁ তই মোৰ সংসাৰখন যেনেকৈ ভাঙিলি নহয় এনেকৈ তহঁতৰ সংসাৰখন ভাঙিব চাই থাক বেছিদিন টিকি নাথাকে এখন সংসাৰ আৰু আপুনি মই যে মাৰ ঘৰলৈ যোৱা সময়ত যে আপুনি এনেকুৱা এটা লাভ উঠাব মোৰ পৰা মই কেতিয়াও ভবা নাছিলোঁ সঁচাকৈ দেই বৰ কি ক'ম মই আপোনাৰ কথা মই শব্দই বিচাৰি পোৱা নাই আপোনাক মই ক'বলৈ ঐ তই ইয়াত বেছি টেপাই কৰি থাকিবি এখন ঘৰৰ পৰা ওলাই যাব বুলি কৈছ ন ওলাই যা বাহ আপুনি কি এজনী ইমানটো পাৱাৰ দি থৈছে নেকি যে তাই মোক ওলাই যাব বুলি ক'ব পৰা হৈ গ'ল এখন ঘৰৰ পৰা ঠিক আছে মই ওলাই যাম কিন্তু এটা কথা তয়ো মনত ৰাখিবি আৰু আপুনি মনত ৰাখিব যিজন মানুহ মোৰে হ'ব নোৱাৰিলে তোৰ কি হ'ব হা তোৰ কি হ'ব চাই থাক তোৰ লগত কেইদিন থাকিব আকৌ বেলেগ পাব আকৌ বেলেগ ফালে গুচি যাব গম পাওঁ আৰু আপোনাকো কৈছোঁ মই এইজনী তেনেকুৱা মানুহ হ'ব লাগিব যি দেখিছোঁ এইজনী চাগে বিয়া পতাই হয় তাই ড্ৰেছ পোছাকত তেনেকুৱা লাগিছে তাই যদি নিজৰ মতাটোক নিজৰ যদি পৰিয়ালটোক এৰি পেলাই আপোনাৰ ওচৰত আহিব পাৰিছে আপোনাকো এৰি তাই বেলেগৰ ওচৰত আকৌ যাব পাৰিব সেইটো মনত ৰাখি থ'ব চাম নহয় আপোনালোকৰ সংসাৰ কিমান দিন টিকি থাকে মোক যে ইমান দুখ দিছে এয়া ভগৱানে আপোনালোকৰ পাই হিচাপ ল'ব চাই থাকক আৰু তয়ো চাই থাক হ'ব যি হ'ব দেখা যাব তই এখন ঘৰৰ পৰা ওলাই যা বুলি কৈছ নহয় ওলাই যা আৰু এতিয়া এইবোৰ আবুল তাবুল বকি মোৰ মৰমৰ মানুহজনৰ মনটো তই ভুলাই নিদিবি মই কৈ দিছোঁ ঠিক আছে মই ওলাই যাম কিন্তু আকৌ ক'লোঁ মনত ৰাখিব যিজনী মানুহ এখন সংসাৰ এখন ঘৰ এৰি পেলাই আপোনাৰ ওচৰত আহিছে আপোনাৰ চাগে ধন সম্পত্তি টকা পইচা দেখিয়ে তেওঁ আহিছে ইয়ালৈ আৰু তেওঁ যে আপোনাতকৈ ভাল এটা ওপৰৰ কোনোবা চাকৰি থকা মানুহ বা ধন সম্পত্তি বেছি থকা মানুহ পালে আপোনাক এৰি থৈ নাযাব তাৰ কি মানে আছে হা চাই থাকক আপুনি সেইটোৱে পাবগৈ লাষ্টত তোক ওলাই যাবলৈ কৈছে নাই হা ওলাই যা ৰূপালীয়ে কথাবোৰ ঠিকেই কৈছে দেখোন হয় তেওঁ ইমান এখন ভাল সংসাৰ আছে এজন গিৰিয়েক আছে তেওঁ তাক এৰি যদি মোৰ ওচৰলৈ আহিব পাৰিছে তাইতো মোক এৰি বেলেগৰ ওচৰলৈ যাব পাৰিব সেই তেৰিকা মই বৰ ডাঙৰ ভুল কৰিলোঁ দেখোন যিটো ভুল কৰিলোঁ ইয়াৰ শুধৰণি মই জীৱনত উলিয়াব নোৱাৰিম